জোনাইত জনজাগৰণ অসমৰ সভাপতি আৰু মহিলা জাগৰণ অসমৰ সভানেত্ৰীৰ ঘৰত দুৰ্বৃত্তৰ আক্ৰমণ ভাঙি চূৰ্ণ বিচূৰ্ণ কেইবাটাও বাহন ঘৰৰ দুৱাৰ খিৰিকী গেট আদি জোনাই সমজিলা আৰক্ষী থানা অন্তৰ্গত নেপালী বস্তিস্থিত জনজাগৰণ অসম দলৰ মহিলা জাগৰণৰ সভানেত্ৰী গীতাঞ্জলি বৰিপাতিৰৰ ঘৰত নিশা প্ৰায় 8:50 প্ৰায় 20 জনীয়া এটা দুৰ্বৃত্ত দলে অতৰ্কিতে আক্ৰমণ কৰে দুৰ্বৃত্তই এফালৰ পৰা গেট ঘৰৰ দৰ্জা খিৰিকী লগতে দুখন চাৰিচকীয়া বাহন এখন স্কুটি চকী ভাঙি চুৰমাৰ কৰি থৈ যায় কথামবি প্ৰাণ ৰক্ষা পৰে পৰিয়ালৰ সকলো সদস্য ঘটনাৰ বিৱৰণী মতে জোনাই জনজাগৰণ অসমৰ সভাপতি লেলিন দলেক এডল বিশ্বপ্ৰাত্ৰীজনীয়া দুষ্কৃতিকাৰীয়ে ৰাজপথত খেদি হত্যাৰ অপচেষ্টা চলোৱাৰ অভিযোগ উঠিছে জানিব পৰামতে জনজাগৰণ অসম দলৰ সভাপতি লেলিন দলে নিশা দলীয় কাম সামৰি ঘৰলৈ উভতাৰ সময়ত এডাল দুৰ্বৃত্তই নেপালী তিনিআলিত খেদি আক্ৰমণৰ চেষ্টা চলোৱাৰ অভিযোগ কোনোমতে সভাপতি গৰাকীয়ে নেপালী তিনিআলিৰ ৰাজপথৰ কাষত বাহন ৰখাই মহিলা জনজাগৰণ অসমৰ সভানেত্ৰী গীতাঞ্জলি বৰিপাতিৰৰ ঘৰত পলাই গৈ জীৱন ৰক্ষা কৰে দুৰ্বৃত্তৰ দলটোৱে হাতে হাতে লাঠি শিল লৈ লেলিন দলেৰ AS06AJ7195 নম্বৰৰ বাহনখন ভাঙি চুৰমাৰ কৰি গীতাঞ্জলি ঘৰত প্ৰৱেশ কৰি এফালৰ পৰা দুৱাৰ খিৰিকী গ্লাছ গেট স্কুটি AS07N5765 নম্বৰৰ চাৰিচকীয়া বাহনখন ভাঙি চুৰমাৰ কৰে এই দলটোৱে জনজাগৰণ অসম দলৰ সভাপতি লেলিন দলে আৰু মহিলা জনজাগৰণৰ সভানেত্ৰী গীতাঞ্জলি বৰিপাতিৰক হত্যা কৰাৰ অপচেষ্টা চলাই পৰিকল্পিতভাৱে আক্ৰমণ কৰাৰ অভিযোগ ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত জোনাই আৰক্ষীৰ এটা দল উপস্থিত হোৱা তদন্ত অব্যাহত ৰাখিছে মোৰ হল যে মই অততে গম পালো যে ডাইৰেক্টলি মই গাড়ীটো টাৰ্ণ কৰি লৈ পেলাই মই ডাইৰেক্ট সোমাইছো লাষ্টত গৈ একদম পিছফালেতো গাড়ীটো একদম খতম কৰি দিছে মোৰ গাড়ী খতম মুঠতে একো নাথাকিলে আৰু মুঠতে গাড়ীটো মই মানুহকেইটাক চিনি পাবৰ কাৰণে মই অথনিও কৈছো যে মানুহকেইটাক চিনি পাবৰ কাৰণে মোক এনেকা অতৰ্কিতে আক্ৰমণ কৰিছে মই চিনি পাব পৰা নাই মই প্ৰাণ বচাবৰ কাৰণে মানুহকেইটাক মই অন্তত চিনি পাবলৈতো মই সেই সময়ত মোৰ সময় নাই মানে সেইটোৱে তাৰপিছত আৰু এটা কথা মই ইয়াতে ক'ব বিচাৰিছোঁ যে এতিয়া য'ত তাৰ মানে কি আমি ভাবিছোঁ যে যেনেকা BTRত বা BTCত যেনেকা তাৰ মানে বিভিন্ন ৰাজনৈতিক দল আছে তাততো একো হোৱা নাই কিন্তু আমাৰ যেনেকা মিচিং অধ্যুষিত অঞ্চলত সিহঁতে যি ধৰণে তাৰ মানে কোনো এটা ৰাজনীতিক দল থাকিব নালাগে সিহঁতৰ মই সেইটোৱে ৰাজনীতি হ'ব লাগিব তাৰপিছত কোনো ৰাজনীতি কৰিব নালাগে এই বুধ অধিকাৰটোক সিহঁতে তাৰ মানে কৰ্ব কৰিব ৰাইজৰ জনগণৰ বুধ অধিকাৰটোক সিহঁতে কৰ্ব কৰিব গৈ আছে তাৰ কাৰণে সেইটোক সজাগ কৰিব যাওঁতে সিহঁতৰ এটা বিপদত পৰিছে সেই বিপদত পৰাটো এটাই যে সিহঁতক জনজাগৰণটোক অন্তত কি কৰিব লাগে মাৰপিট কৰি হ'লেও সিহঁতক তাৰ মানে বাধা দিব লাগে আৰু দমন কৰিব লাগে আগ্ৰাসন কৰি সিহঁতে অন্তত ৰাজনীতিটো কৰিবলৈ পাব লাগে সেইটোৱে সিহঁতৰ উদ্দেশ্যটো এইটো মোৰটোতো অপেনলি মই কৈছো যে এইটো গণশক্তি আৰু গণশক্তি বুলিবলৈতো নাই এইটো বিজেপি দলৰ এইটো ভুৱন পেগুৰ নেতৃত্বত হৈছে ওলাইছিলো তেতিয়া ওলাই মই ৰিক্সাত গৈ থাকোতে গাড়ী এখন মানে আগফালে অলপ আগলৈ গৈ আছে তেতিয়া মানে কিছুমানে গাড়ীটো এল্টো তেনেকা মানে গাড়ী এটা তাৰপিছতে বাকী মানে আৰু এটা গাড়ী পিছা কৰিছিলে ভালকে দেখা নাই আমি নাজানো গাড়ীটো মানে অলপতে আমাৰ ৰিক্সাটোকে মানে কন্দিয়াইছিলে তেতিয়া মই ভাবিছো মানে মদ খাই চলাইছিলে নেকি তেখেতক আচলতে পিছা কৰিছিলে এতিয়া মোৰ মানে আইডিয়া লেলিন দলে একচুৱেলি মানে সিহঁতে পিছা কৰিছিলে তাৰপিছতে সি গাড়ীখন ঘূৰি মানে ইয়াত এই ৰাজদীপ পাতিলৰ ঘৰত মানে সি মানে সোমাই আহিলে চাগে তাৰপিছতে আমি তাত মানে ক্ৰিকেট চাই আছো তাৰপিছত ঘটনাটো শুনি পালো তেতিয়া আমি ভাবিছো আমি মানে যাক কৰি কিনে দেখিছে তেতিয়া কিছুমানে দৌৰিও গৈছে মানে কৰিবলৈ তেতিয়া ভাবিছো তাক মানে ডাইৰেক্ট মানে তাক মাৰিবলৈ মানে দৌৰিছিলে বুলি এতিয়া ঘটনাটো আমি গম পালো যে ৰাজদীপ পাতিলৰ গাড়ীখন মানে ভাঙি দিলে তাৰপিছত এইটোতো সম্পূৰ্ণ আপোনাৰ ভুৱন পেগু আমাৰ ইয়াৰ MLA বিজেপিৰ MLA ভুৱন পেগুৰ গুণ্ডা বাহিনী হয় আৰু সিহঁতে গোটেই প্ৰশাসনকো সিহঁতে হাত কৰি লৈছে গতিকে ইয়াত প্ৰশাসনেও নিমাত ক'ব লাগিব এতিয়া আহিলে কি হ'ব আগতে সিহঁতে কথা পাতি থৈছে গতিকে এইটো কাৰণে বাৰে বাৰে ইয়াত আমাৰ কংগ্ৰেছী মানুহক জাহাতা মানুহক মানে সকলোকে সিহঁতে মানে ইয়াত পুৰা মাৰপিট কৰি যিকোনো মিটিং মাটাঙত যাবলৈ হ'লে কিবা এটাত যাবলৈ হ'লে সিহঁতে বাধা বিঘিনি কৰিব এতিয়া মিটিঙত ধেমাজিলৈ মিটিঙত ওলালে সিহঁতে ৰাস্তাত ৰৈ থাকিব গতিকে এই চৰকাৰে যেতিয়ালৈকে থাকে আমাৰ নিৰাপদ নহয়।